Hello dear students, welcome to Maths Education. Class 10 trigonometry তোমালোকৰ বাবে খুবেই এটা ইম্পৰ্টেন্ট চেপ্টাৰ আৰু এই ইম্পৰ্টেন্ট চেপ্টাৰটোৰ এক্সাৰসাইজ 8.2 খুবেই এটা সহজ আৰু ইম্পৰ্টেন্ট এক্সাৰসাইজ। এই এক্সাৰসাইজটোৰ লগত জড়িত আসলতে মূল বিষয়বস্তু হৈছে আমাৰ বাবে কিছুমান বিশেষ কোণৰ বাবে ট্ৰিগনমেট্ৰিক ৰেচিঅ'ৰ মান। আসলতে সেই বিশেষ কোণবিলাক আন কোনো নহয় 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। এই বিশেষ কোণবিলাকৰ প্ৰত্যেকটো ট্ৰিগনোমেট্ৰিক ৰেচিঅ'ৰ ক্ষেত্ৰত মানবোৰ এখন তালিকা প্ৰস্তুত কৰি তোমালোকৰ বুকত ইতিমধ্যে দি দিয়া হৈছে। সেই তালিকাখন তোমালোকৰ মুখস্থ থকাটো বাধ্যতামূলক, নহলে তোমালোকে কুৱেশ্যনবোৰ কৰিবলৈ তোমালোকে যথেষ্ট টাইম লছ কৰিব লাগিব। এতিয়া বাকিবোৰ কথালৈ বাদ দি আমি আমাৰ এক্সাৰসাইজটোৰ মাজলৈ আগবাঢ়ো। একেবাৰে প্ৰথম যদি আমি চাওঁ এক্সাৰসাইজটো কুৱেশ্যন নম্বৰ 1 টো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 1 ত তোমালোকক কোৱা হৈছে যে sin 60 ডিগ্ৰী cos 30 degree plus sin 30 degree cos 60 degree. এতিয়া এই টেবুলখনৰ এপ্লিকেশনটো কেনে ধৰণৰ হ'ব তোমালোকে যদি চোৱা তোমালোকে সহজভাৱে বুজিব পাৰিবা। আসলতে এই লাইনটোৰ পিছৰ লাইনটো সলভ কৰিবৰ ক্ষেত্ৰত তোমালোকে ক্লাস 10 ত শিকা এই নিৰ্দিষ্ট টেবুলখন জানিব লাগিব। টেবুলখনৰ পৰা কেনেদৰে এপ্লাই কৰিম চোৱা। sin 60 ডিগ্ৰী মান আমি টেবুলৰ পৰা চাই পাতিছো √3/2। cos 30 ডিগ্ৰী মান আমি টেবুলৰ পৰা চাই পাতিছো √3/2। sin 30 ডিগ্ৰী মান হাফ আৰু cos 60 ডিগ্ৰী মানো হৈছে হাফ। এতিয়া এই লাইনটো সলভ কৰাৰ পিছত তোমালোকে আসলতে 2 ৰ ভিতৰত 1 মাৰ্ক পাবলৈ সক্ষম হ'বা। তাৰ পিছৰ কামটো হৈছে √3 * √3 এখিনি আমাৰ হৈছে ক্যালকুলেশনৰ কাম। 2 * 4 প্লাস 1 * 1 কৰিলে পাম 1, 2 দুগুণে আমি পাম 4। তাৰ পিছত আমি হিয়তৰ লসাগু ললো 3 + 1 অৰ্থাৎ 4/4। ফাইনালি আমি ক'ব পাৰো আনসাৰটো আমাৰ বাবে কিমান ওলাইছে 1। সো এটা খুব সহজ কুৱেশ্যন আৰু সলভ কৰিবৰ ক্ষেত্ৰত আমি যদি এই লাইনটো ভালদৰে বনাব পাৰো বাকিখিনি কাম কিন্তু খুবেই সহজ হৈ পৰে। গতিকে এনে ধৰণৰ কুৱেশ্যন আমি আৰু নেক্সট কি আছে চাই লওঁ এবাৰ। আকৌ আমি কুৱেশ্যনৰ মাজলৈ আহিছো। তোমালোকৰ কুৱেশ্যন নম্বৰ 5 টো এবাৰ চোৱা। কুৱেশ্যন নম্বৰ 5 টো তোমালোকে কৰিব পাৰিলে তোমালোকে মোটামুটি এটা আইডিয়া কৰিব পাৰিবা। আসলতে কুৱেশ্যনটো কোৱা হৈছে কিমান 5 cos square 60 degree cos square 60 degree plus 4 sec square 30 degree মই বোৰ্ডত লিখি লৈছো তোমালোকে স্ক্ৰিনত চাই থাকা minus 10 square 45 degree 10 square 45 degree divided by what sin square 30 degree plus cos square 30 degree এইটো হৈছে আমাৰ কুৱেশ্যনটো। এতিয়া এই কুৱেশ্যনটো সলভ কৰিবৰ ক্ষেত্ৰত একেই কথা ট্ৰিগনমেট্ৰিক টেবুলখন আমি ব্যৱহাৰ কৰিব জানিব লাগিব। গতিকে ডাইৰেক্টলি আমি ক'ব পাৰো 5 cos square 60 ডিগ্ৰী cos 60 ডিগ্ৰী মান হৈছে কিমান হাফ আৰু তাক স্কয়াৰ কৰিব দিছে। ওপৰত স্কয়াৰ আছে মানে স্কয়াৰ কৰিব দিছে প্লাস 4 sec 30 ডিগ্ৰী। সো sec 30 ময়ো তোমালোকৰ এই টেবুলখন তেনেদৰে মুখস্থ কৰা নাই। মই সাইনৰ ভ্যালু মুখস্থ কৰিছো, cosৰ ভ্যালু মুখস্থ কৰিছো আৰু tanৰ ভ্যালু মুখস্থ কৰিছো। তাৰ পিছত বাকিবোৰ মই তেনেদৰে পাতি থাকো। যেনে মই এতিয়া কি কৈছো sec 30 ডিগ্ৰী উলিয়াবৰ বাবে মই cos 30 ডিগ্ৰী মানটো মনত পেলাম। cos 30 ডিগ্ৰী মান হৈছে √3/2। গতিকে sec 30 ডিগ্ৰী মান হ'ব 2 divided by √3 minus 10 45 ডিগ্ৰী মান হৈছে 1। ওপৰত যেটো স্কয়াৰ এটা আছে স্কয়াৰটো আমি লগাই দিব লাগিব। sin 30 ডিগ্ৰী মান হৈছে হাফ, হাফক আমি এনেকৈ স্কয়াৰ কৰিম যেটো স্কয়াৰ আছে প্লাস cos 30 ডিগ্ৰী মান হৈছে √3/2 যাক আমি স্কয়াৰ কৰিলো এনেদৰে পালো। এইখিনি হৈছে আমাৰ মই কলো যেটো তোমালোকে ট্ৰিগনমেট্ৰিক টেবুলখন চাই প্লাই ভ্যালুবোৰ পটাৰ পৰা হেতুক তোমালোকে এটা নিৰ্দিষ্ট মাৰ্ক পাবা। সেই মাৰ্কটো আমি পালো। এতিয়া আমাৰ কাম হৈছে কি ইয়াৰ পৰা পিছৰ কাম কি কৰিম আমি 5 1 ক স্কয়াৰ কৰিলে 1 পাম, 2 ক স্কয়াৰ কৰিলে 4 পাম। গতিকে 5 * 1/4 লিখিব পাৰো প্লাস 4 * 2 ক স্কয়াৰ কৰিলে পাম 4 √3 ক স্কয়াৰ কৰিলে পাম 3 minus 1 divided by 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে হৈছে 4 প্লাস √3 ক স্কয়াৰ কৰিলে 3 2 ক স্কয়াৰ কৰিলে পাম 4। আমি মানবোৰ চাই পাতি আছো। তাৰ পিছত পাতি লোৱাৰ পিছত ক্যালকুলেশন কৰা কামটো কিন্তু তোমালোকৰ নিজৰ লগত থাকিব। তাৰ পিছত চোৱা এতিয়া আমি তাক লিখিব পাৰো কেনেদৰে 5 divided by 4 plus 4 4 16 by 3 minus 1 divided by ইহঁতক তলখিনি আমি ক্যালকুলেশন কৰি পেলাব পাৰো। গতিকে কৰি দিছো। এতিয়া আমি ওপৰৰ পৰা পোৱা এই মানখিনি আমি সলভ কৰিবলৈ ট্ৰাই কৰিম। ক্যালকুলেশন জাস্ট এতিয়া কামটো হ'ব আমাৰ ক্যালকুলেশন। ইয়াতে ডেনোমিনেটৰত আছে 4, ইয়াতে আছে 3, 4 আৰু 3 ক্ষেত্ৰত এলসিএম আমি ক'ব পাৰো কিমান হ'ব আমাৰ বাবে
12 হ'ব গতিকে 12 আমি এনেদৰে লিখি ললো লোৱাৰ পিছত এইখিনি আমি কি কৰিছো 5 ভালদৰে চোৱা 5 তলত আছিলে 4 4 ৰ পৰা যেহেতু আমি ডেনোমিনেটৰ 4 ৰ পৰা আমি পাতিলো গৈ 12 গতিকে আমাৰ কি হৈ গ'ল 3 টাইমছ বাঢ়ি গ'ল গতিকে 5 ৰ লগত 3 টো মাল্টিপ্লাই কৰিলে আমি পাম কিমান 15 প্লাছ ইয়াত আছে তলত আছে 3 আছিলে 3 পৰা মই 12 পাতিলো মানে 4 টাইমছ বাঢ়ি গ'ল গতিকে 16 into 4 কৰিলে আমি পাম কিমান 64 মাইনাছ ইয়াত আছিলে 1 1 ৰ পৰা যেহেতু আমি 12 পাতিলো গতিকে 12 টাইমছ বাঢ়ি গ'ল আৰু তলত এইফালে আমি যদি চাব বিচাৰো তেতিয়াহ'লে কিমান 4/4 ফাইনেলি আমি ক'ব পাৰো আমি এটাক প্লাছ কৰিলে 79 minus 12/12 অৰ্থাৎ তলতো এইটো কেনসেল কৰি 1 এ ৰৈ গ'ল গতিকে আমি ডাইৰেক্টলি ক'ব পাৰিলো 67 divided by 12 এইটো আমাৰ বাবে হৈছে আমাৰ আনসাৰ গতিকে চোৱা এটা খুব সহজ কোৱেশ্চন এক্সাৰসাইজ 8.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা এনে ধৰণৰ প্ৰশ্নবোৰ তোমালোকে ভ্যালুবোৰ চাই আসলতে ট্ৰিগনমেট্ৰিক টেবুলখনৰ পৰা চাই ভ্যালুবোৰ পাতিব লাগে মই তোমালোকক লিখি ল'বলৈ সুবিধা কৰি দিছো এতিয়া আমি আকৌ আগবাঢ়ো আমাৰ পিছৰ পৰ্যায়টো মানে আসলতে তোমালোকৰ এমসিকিউ পাৰ্টটো যেটো আছে এমসিকিউ তোমালোকৰ বাবে মই একদম পিছত মেৰাথন হিচাপত লৈ আনিম এমসিকিউ খিনি তোমালোকে এমসিকিউ তাক সলভ কৰিবলৈ প্ৰয়াস কৰিবা এতিয়া তোমালোকে নিজাববীয়াকৈ কৰি থাকা কিন্তু মই তোমালোকৰ বাবে একদম ইম্পৰ্টেন্ট সিৰিজ হিচাপত বনাই খুব সুন্দৰকৈ বনাই আছো এইখিনি আমি তোমালোকৰ বাবে লৈ আনিম এতিয়া আমি আগবাঢ়ো আমাৰ ইয়াৰ পিছৰ কোৱেশ্চন আমাৰ কাৰণে কোৱেশ্চন নম্বৰ 3 আৰু কোৱেশ্চন নম্বৰ 3 দুটা পাৰ্ট আছে দুয়োটা পাৰ্ট আমি চাবলৈ চেষ্টা কৰিছো এই কোৱেশ্চন নম্বৰ 3 2 টু যেটো হেতু তোমালোকক মই এতিয়া কৰি দিও সো কোৱেশ্চন নম্বৰ 3 2 কি লিখা আছে আমাক দিয়া আছে sin x plus y ৰ মান দিয়া আছে আৰু লগে লগে আমাক কাৰ মান দিয়া আছে মই তোমালোকৰ স্ক্ৰিনত মই উলাই লৈছো মানুহটো আমাক কি কৈছে sin x plus y ৰ মান দিছে আৰু তাৰ লগে লগে আমাক দিয়া হৈছে cos x minus y গতিকে প্ৰথম কামটো হ'ব কোৱেশ্চনটো সলভ কৰোতে কোৱেশ্চন নম্বৰ 2 নো 3 ৰ পৰা আমি কোৱেশ্চন নম্বৰ 2 টো সলভ কৰিম ইয়াত আমাক কি দিছে মান দিছে কাৰ মান দিয়া আছে লিখি লম দিয়া আছে কোৱেশ্চনটো আমি সলভ কৰিম দিয়া আছে আমাক কিমান sin x plus y equal to 1 প্যাটাৰ্ণটো অবজাৰ্ভ কৰিবা কোৱেশ্চন যেনেকৈ নহওক কিয় প্যাটাৰ্ণটো যদি ভালদৰে জানা তেতিয়াহলে তোমালোকৰ প্ৰবলেম নহয় প্যাটাৰ্ণটো চাবলৈ প্ৰয়াস কৰা কি কৈছে কোৱেশ্চনটো সলভ কৰিম কেনেকে এইফালে যদি ট্ৰিগনোমেট্ৰিক ৰেশিও তোমালোকৰ বাবে সাইন আছে মনত ৰাখিবা ৰাইট সাইডতো তোমালোকে যিকোনো প্ৰকাৰে সাইন ট্ৰিগনোমেট্ৰিক ৰেশিওটো আনিব লাগিব লেফট সাইডত যেটো ট্ৰিগনোমেট্ৰিক ৰেশিও দেখিব ৰাইট সাইডত তোমালোকে একেটা ট্ৰিগনোমেট্ৰিক ৰেশিও আনিব লাগিব অনাৰ পিছত তোমালোকৰ কাম কি হ'ব এইফালে চোৱা সাইন কিমানৰ মান 1 টেবুলখনৰ পৰা আমি গম পাম সাইন কিমান ডিগ্ৰী হলে তাৰ মানটো আমি 1 পাও সাইন 90 ডিগ্ৰী হলে তাৰ মানটো আমি পাও 1 দুই ফলৰ পৰা সাইনটো কেনসেল হৈ গৈছে আমি ক'ব পাৰো x plus y is equal to 90 ডিগ্ৰী হৈছে ইকুৱেশন 1 আৰু কি দিছে আমাক আৰু এটা ইকুৱেশন দিছে ইকুৱেশনটো আমি আকৌ চাই লও আৰু এটা ইকুৱেশন দিছে ইকুৱেশনটো কি আছিল cos x minus y equal to root over 3/2 এতিয়া আকৌ একেটা কাম একেটাই একে ধৰণে সলভ কৰিম গতিকে কেনে ধৰণে কৰিম আকৌ চোৱা cos x minus y okay cos আছে ইফালে x minus y ইফালে কিমান আছে নাজানো আমাৰ টাৰ্গেট এটা আমি এটা কথাই জানো যে ট্ৰিগনোমেট্ৰিক ৰেশিও যদি লেফট সাইডত cos আহিছে তেতিয়াহলে ৰাইট সাইডৰ ট্ৰিগনোমেট্ৰিক ৰেশিওটো আমি cos এ লিখিব লাগিব লিখি লোৱাৰ পিছত আমি মনত পেলাম যে cos কিমান ডিগ্ৰী হলে তাৰ মানটো √3/2 আহে গতিকে cos 30 ডিগ্ৰী মান হৈছে √3/2 আমি এনেদৰে পাতি দিলো পাতি দিয়াৰ পিছত এতিয়া দুয়ো ফলৰ পৰা আমি কি কৰিছো cos টো কেনসেল কৰা দিলো এতিয়া x minus y equal to আমি লিখিলো আমাৰ বাবে ইকুৱেশন নম্বৰ 2 বনালো equal to 30 পাই গ'ল এতিয়া এই দুয়োটা ইকুৱেশন ইউজ কৰি পেলাই আমাৰ যেটো এলিমিনেশন মেথড চেপ্টাৰ আমি কোড পাইছো চেপ্টাৰ 3 ত আমি পঢ়িবলৈ পাও তাৰ পৰা যদি চাও ইয়াতে x y ৰ আগত প্লাস চিন আছে ইয়াতে y ৰ আগত মাইনাস চিন আছে গতিকে ক'ব পাৰো এতিয়া 1 plus 2 is implies that অকনমান সকে স্থান হ'ব মিলাই দিব পাৰিম x plus y left side of equation 1 তাৰ পিছত ক'ব পাৰো x minus y left side of equation 2 কি কৰিলো equation 1 আৰু 2 left side কিটা প্লাস কৰিছো তাৰ পিছত আমাৰ একেলগে কাম হ'ব right side কিটাও আমি প্লাস কৰি দিলো ফাইনালি আমি চাব পাৰো দুই ফলৰ পৰা y কেনসেল গ'ল 2x equal to আমি কৈছো 120 ডিগ্ৰী ফাইনালি x equal to আমি ক'ব পাৰো 60 ডিগ্ৰী এটা মান আমাৰ বাবে ওলাই গ'ল এনেদৰে মান উলিয়াই আৰু এই মানটো পোৱাৰ পিছত
xৰ মান 1ত বহুৱাই ইকুৱেশ্যন 1 যেটো আছিলে 1ত আমি কি কৰি দিছো xৰ মান বহুৱাই দিছো কেনেদৰে পাম চোৱা ইয়াত xৰ মান হৈছে 60 ডিগ্ৰী প্লাস y ইকুৱেল টু 90 ডিগ্ৰী মানটো বহুৱালো ফাইনালি আমি ক'ব পাৰো y ইকুৱেল টু এই 60 ইফালে প্লাস হৈছে সিফালে গুচি গলে সি মাইনাস হৈ যাব অৰ্থাৎ x আৰু y ৰ মান আমি পালো x ৰ মান পালো 60 ডিগ্ৰী আৰু y ৰ মান পালো আমি 30 ডিগ্ৰী সো খুব ইজি এটা প্যাটাৰ্ন ইজি প্যাটাৰ্নৰ কোৱেশ্চন আমাৰ টাৰ্গেটটো কি আছিল আমাৰ টাৰ্গেটটো বেলেগ একো নহয় ইফালে যদি ট্ৰিগনোমেট্ৰিক ৰেশিও সাইন থাকে ইফালেও সাইন লিখিম ইফালে যদি tan থাকে ইফালেও tan লিখিম ইফালে যদি cos থাকে সিফালে মুঠতে ট্ৰিগনোমেট্ৰিক ৰেশিওটো যদি পাতিম ৰাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইডৰ দুয়োটাতে একেটা ট্ৰিগনোমেট্ৰিক ৰেশিও আহিব লাগিব অহাৰ পিছত আমি গোটেইখিনি খুব সুন্দৰকৈ সলভ কৰিব পাৰো গতিকে সোৱা ইমান ইজি এই কোৱেশ্চনবোৰ সলভ কৰিবৰ পৰীক্ষাত কোনো ধৰণৰ প্ৰবলেম নহয় মাথো ট্ৰিগনোমেট্ৰিক টেবুলখন এই এক্সাৰসাইজটোৰ বাবে খুবেই ইম্পৰ্টেন্ট বস্তু গতিকে টেবুলখন তোমালোকে মনত ৰখাই লবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই ধন্যবাদ